हेलो फ्रेंड्स सकलोके स्वागतम जनाइছো चेनेलটোৰ নতুন ভিডিঅ'টা মাজলৈ সবন্ধুসকল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যেটো এন্ট্ৰেন্স এক্সাম লোৱা হৈছিল তাৰে আপোনালোকৰ ইয়াতে এডমিশনৰ বাবে বিভিন্ন ধৰণৰ আন্ডাৰগ্ৰেজুৱেট কোৰ্ছৰ এডমিশনৰ বাবে ইয়াতে আজিৰ পৰা কাউন্সেলিংটো ষ্টাৰ্ট হৈ যাব আপোনালোকে আগতে নিশ্চয় চাইছিলে ইয়াতে কাউন্সেলিং শেডিউল কৰিছিলে এটা ৰাতিপুৱা আৰু আবেলি দুটা টাইমত শেডিউল কৰা হৈছিল আপোনালোকে হয়তো সকলোৱে জানে ইয়াতে চাব পাৰে ৰুটিনটো ইয়াতে দিয়ে দিছিল আৰু আপোনালোকক আগৰ ভিডিঅ'ত মই জনাইছিলো সো ইয়াতে আপোনালোকে যদি চাই ডকুমেন্টছ কি লৈ যাব লাগিব তাৰ কাৰণে নতুন এটা নোটিফিকেশন ইয়াতে মুকলি কৰিছে ডকুমেন্টছ required at the time of the counseling for admission into undergraduate degree course programs so yete document hom ki bisarise apnaloke sauk original document lagibo for verification apnaloke hokolo documents etolo jodi ase hokolo original loi jabo lagibo ki yate koi dise apnaloke yate sauk je prothomote acknowledgement sheet of submitted application apnaloke jeto application submit korisile tar acknowledgement sheet to bisarise baki yate apnaloke common entrance test UG 2025 jeto score card hokolo nisoy download korisile so hey score card to apnaloke loi jabo lagibo तार पिছত আপোনালোকে ক্লাস 10 আৰু 12 ৰ মাৰ্কশিট আৰু লগতে পাস সাৰ্টিফিকেট ল'ব লাগিব আৰু যদি আপুনি ডিজি লকাৰৰ পৰা ডাউনলোড কৰে তথাপি আপোনালোকে ইয়াতে একসেপ্ট কৰিব নেক্সট আপোনালোকৰ ইয়াতে পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট ইয়াতে লাগিব সো ইয়াতে যদি চাই পিআৰসি খন লাগিব আৰু ইয়াতে আপোনালোকৰ পিআৰসি খনৰ যেটো এপ্লিকেশন ৰিসিভ যদি দিয়ে আপোনাৰ যদি এতিয়াও পিআৰসি অহা নাই আৰু যদি আপুনি এপ্লিকেশন ৰিসিভ দিব বিচাৰিছে সো উইল নট বি একসেপ্টেড আপোনাৰ ইয়াতে একসেপ্ট কৰা নহব বুলি উল্লেখ আছে লগতে আপোনালোকৰ ভ্যালিড এজ প্ৰুফ সাৰ্টিফিকেট বিচাৰিছে মানে আপোনালোকৰ ইয়াতে বাৰ্থ সাৰ্টিফিকেট দিলে আপোনালোকে হৈ যাব বাকি আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰে মানে এনেকুৱা কোনো ডকুমেন্ট দিব লাগিব যত আপোনালোকৰ এজ প্ৰুফ মানে এজ প্ৰুফ হিচাপে ডেট অফ বাৰ্থটো লিখা আছে ভ্যালিড ক্যাটেগৰি সাৰ্টিফিকেট যদি আপুনি কোনো কাষ্টৰ পৰা বিলং কৰে যদি সাপোজ ওবিসি পৰা আপুনি বিলং কৰে আৰু ওবিসি আপোনাৰ এনসিএল সাৰ্টিফিকেট লাগিব যদি আপুনি কোটা বিচাৰিছে ওবিসি ফালৰ পৰা আৰু এসসি এসটি ক্যান্ডিডেট হলে তেওঁলোকৰ এসসি এসটি সাৰ্টিফিকেট লাগিব ইডব্লিউএছ ৰ পৰা হলে ইডব্লিউএছ সাৰ্টিফিকেট লাগিব বাকি ইয়াতে আপোনালোকৰ যদি কোনো ইয়াতে separate reservation provision exists for Koch Rajbangshi, Tai Ahom, Moran, Motok, Chotia and TGL communities as per the government norms থেকে সকলো ইয়াতে reservation কোটা লাভ কৰিব লগতে যদি ইয়াতে relevant certificate support of any claimed ইয়াতে ডিফেন্স বা ইয়াতে ফ্রিডম ফাইটার বা ডিফারেন্টলি এবেলড স্পোর্টসৰ সার্টিফিকেট আপোনালোকৰ একসেপ্ট কৰা হ'ব ইয়াতে কোটাৰ ক্ষেত্ৰত মেডিকেল সার্টিফিকেট লাগিব আপোনালোকৰ সো ইস্যুড বাই গভর্নমেন্ট মেডিকেল অফিসার যিকোনো গভর্নমেন্ট মেডিকেল অফিসাৰৰ পৰা আপোনালোকে ইস্যু কৰি আনিব লাগিব এজ পাৰ দা ফৰমেট গিভেন ইন দা ইনফৰমেশন বুলেটিন আপোনালোকে ইনফৰমেশন বুলেটিনৰ শেষৰ ফালে স্ক্ৰল কৰি গৈ থাকিলে এই ফৰমেটটো ইয়াতে নিশ্চয়কৈ পাই গৈছে আৰু তাতে এইটো আপোনালোকে মেডিকেল অফিসাৰৰ পৰা বনাই ল'ব লাগে সো ইয়াতে কৈছে যে গ্যাপ সার্টিফিকেট যদি আপোনাৰ গ্যাপ আছিল তেনেহলে আপোনালোকৰ এইটো গ্যাপ সার্টিফিকেটটো ইয়াতে বিচাৰিব আৰু আপোনালোকৰ 10+2 ইয়াৰ মাজত যদি গ্যাপ আছিল তাৰ পিছত চাওক যে একাডেমিক বেংক ক্ৰেডিট এবিসি ৰেজিষ্ট্ৰেচন ডকুমেন্ট তাৰ পিছত ইফ ৰেজিষ্ট্ৰেচন নাম্বাৰ কুড নট বি ভেৰিফাইড থ্ৰু দা এপ্লিকেশন পোৰ্টেল সো আপোনালোকে এডিকেটা ডকুমেন্ট ইয়াতে লাগিব লগতে আপোনালোকে কি ডকুমেন্ট সাবমিট কৰিব লাগিব হেকিটাও ইয়াতে কৈ দিয়া হৈছে চাওক ডকুমেন্টস নিডেড টু বি সাবমিটেড হেকিটা আপোনালোকে সাবমিট কৰিব লাগিব একনলেজমেন্ট শীট অফ দা সাবমিটেড এপ্লিকেশন সো একনলেজমেন্টটো আপোনালোকে সাবমিট কৰিব লাগিব যেটো এপ্লিকেশন সাবমিট কৰিছিলে তাৰে লগতে আপোনালোকৰ স্কোৰ কাৰ্ডটো আপোনালোকে সাবমিট কৰিব লাগিব সেলফ সাৰ্টিফাইড কপিজ অফ অল এবভ দা ডকুমেন্ট এই ওপৰত যেকেটা ডকুমেন্ট আছিল এই গোটেইটা ডকুমেন্টৰ আপোনালোকৰ জেৰক্স কৰিব লাগিব তাৰে পিছত আপোনালোকে তাতে সেলফ এটেস্টেড কৰি ল'ব মানে সিগনেচাৰ কৰি ল'ব লাগিব নিজৰ আৰু সকলোকেটা সাবমিট কৰিব লাগিব কিন্তু আপোনালোকে মেডিকেল সাৰ্টিফিকেট যেটো বনাব এটো আপোনালোকে অৰিজিনালটো সাবমিট কৰিব লাগিব আৰু গ্যাপ সাৰ্টিফিকেট যদি লাগে আপোনালোকে গ্যাপ সাৰ্টিফিকেট বনাই হেতু আপোনালোকে অৰিজিনাল ইয়াতে সাবমিট কৰিব লাগিব তো আজি হৈছে 23 জুলাই আজি হয়তো বহুতৰে কাউন্সেলিং আছে ফাৰ্স্ট কাউন্সেলিংৰ বাবে আকৌ 24 অহাকালিও আছে তাৰ পিছত নেক্সট পৰখিলৈ ইয়াতে আপোনালোকৰ 25 লৈকে কাউন্সেলিং ৰখা হৈছে 23 24 25 এই 3 দিন কাউন্সেলিং ৰাখিছে সো যিসকলৰ আজি আছে তেওঁলোক নিশ্চয়কৈ গৈছে আৰু কালি বা পৰখি তেওঁলোক নিশ্চয়কৈ যাব আৰু এই সমূহ ডকুমেন্ট আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ লগত লৈ যাব সো ভিডিওটো মানে আছিল নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব পুনৰ লগ পাম নতুন ভিডিও এটা মাজলৈ এতিয়ালৈ সামৰিছো থ্যাংক ইউ